এই গেদি বনৰীজনীৰ কোনে কোনে ভিডিঅ' চাইছে আৰু ভিডিঅ' চাইছে যদি আপোনালোকে ভালকে জানে ইমান বেয়া বেয়া ব্যৱহাৰ ইমান তাৰমানে অসভ্য ভাষা ঘৰত মায়েক বাপেক ভায়েক আছে না নাই নাজানো না গোটেই খানদানে এনেকুৱা এটো এতেহে জানব তাৰমানে দেখাততো এনেকুৱাই লাগে আৰু এই ডিজিটেল গেদি বুলি সম্বোধন জনাওঁ মই ডিজিটেল বনৰী বুলি সম্বোধন জনাওঁ মই কাৰণ ইহঁতৰ জেগাবিলাকতো দেখা পাইছে এই তাৰমানে সেইবিলাকৰ পৰা অলপ বাহিৰত ওলাই কিনে ফেচবুকৰ গেদি হৈছে তাই ফেচবুকৰ বনৰী হৈছে তাই আৰু তাৰ বেছিভাগ কণ্টেণ্ট কি গম পাইছে নে নাই আমাৰ হিন্দুৰ মন্দিৰবিলাক হিন্দুৰ পূজাৰীবিলাক এই ডিজিটেল গেদি এই ডিজিটেল বনৰীয়ে আজি কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিল বিজেপি অন্ধভক্তক গোবৰ খোৱা মুতনি খোৱাকেইটাই এই ভিডিঅ'টো ভালকে চাই লওঁ মুছলমানক তুচ্ছ তাচ্ছিল্য কৰি থাকো নহয় এতিয়া মুছলমানৰ ভৰিত গৈ কিনি জোতা মালিচ কৰি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোনোবাৰ জোতা চাফা কৰি আছে আৰু সেইটো এআই ভিডিঅ' আছিল ফেক ভিডিঅ' আছিল আৰু সেই ফেক ভিডিঅ' প্ৰচাৰ কৰি কিনে তাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব খোজে আৰু এটা বুলি নহয় তাইৰ মেক্সিমাম ভিডিঅ' ফেক ভিডিঅ'ই থাকে আৰু তাৰ ওপৰত যেতিয়া তাইক ৰিপ্লাই দি কিনে ঋতুদাই এটা ভিডিঅ' বনাইছিল তাতো তাইৰ কিমান বেয়া বেয়া আচৰণ মনোজ এণ্টাৰটেইনমেণ্ট তাকো বহুত বেয়া বেয়া আচৰণ কৰিছে বহুত বেয়া বেয়াকৈ গালি পাৰিছে আৰে তোৰ যদি কণ্টেণ্ট নাই ফেচবুক বাদ দি না তই ভাষাটোৱে তোৰ কণ্টেণ্ট নেকি আমাৰ অসমীয়াত এটা কথা আছে নহয় যে মুখখন নাথাকিলে কাউৰে শগুনে খালে হয় এইৰো সেইখন নাথাকিলে তাৰমানে ফেচবুকতো চলিব নোৱাৰিলে হয় ঘৰতো চলিব নোৱাৰিলে হয় বোধহয় তাৰমানে খং উঠি যায় ভিডিঅ' মাখান দেখা পালে সকলে তাইক ফ'ল' কৰি ধৰিছে আপোনালোকে কি মানসিকতাৰ মানুহ হ'ব লাগিব মই বুজি নাপাওঁ আৰু ইমান অশ্লীল ভাষা আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীওতো মোবাইল লাৰে আৰু চাওক এই কেইদিনমানৰ পৰা যে এনকাউণ্টাৰ কেইটা চলি আছে এটা গাজিয়াবাদত হৈছে এটা ছয়গাঁৱত হৈছে এটা নলবাৰীত হৈছে সেই এনকাউণ্টাৰ কেইটাকো সিহঁতে বিৰোধ কৰি লৈ যদিহে কংগ্ৰেছ চৰকাৰ থাকিল এতিয়া বিজেপি চৰকাৰ আছে মুখেদি মাত মাতিব পৰা নাই বাধ্যতামূলক ছাপোৰ্ট কৰিব লগা হৈ আছে কিন্তু সিহঁতৰ যে গেদা জিহাদীকেইটাক যে মাথা উৰাই দিছে এনকাউণ্টাৰ কৰিছে সিহঁতৰ কিন্তু বহুত গাঁৱত লাগিছে মই কৈছোঁ নহয় বহুত গাঁৱত লাগিছে আৰু মই যোৱা ভিডিঅ'টো যি আপলোড কৰিছিলোঁ তাতে কিমানৰ কমেণ্ট চাব বাকী ভিডিঅ'টো ইমানখিনি আছিল এই ডিজিটেল গেদি এই ডিজিটেল বনৰীক যদি আপোনালোকে ফ'ল' কৰি থৈ দিছে আনফ'ল' কৰি থৈ আহিব আৰু আপোনালোকৰ নিজৰ মন্তব্যখিনি কমেণ্ট কৰি জনাব একদম নাপাহৰিব আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিব লাগে বুলি ভাবে শ্বেয়াৰ কৰি দিব পেজটোত যদি নতুনকৈ হৈছে ফ'ল' কৰি থৈ যাব ধন্যবাদ জয় শ্ৰীৰাম জয় অসম